নমস্কাৰ আপোনালোকে হয়তো হস্পিটেলৰ ইমাৰ্জেঞ্চি ৱাৰ্ডৰ সন্মুখত খুব সঘনাই দেখিছে তৎক্ষণাৎভাৱে অহা পেচেণ্ট আৰু তেওঁলোকৰ এটেণ্ডেণ্ট আৰু তেওঁলোকৰ চিকিৎসাৰ বাবে সদায় সাজু হৈ থকা ডক্তৰক কিন্তু আজি ইমানবোৰ মানুহক দেখি হয়তো আচৰিত হৈছে কিন্তু এনেধৰণৰ আচৰিত ঘটনাবোৰ যে আমাৰ লগত খুব সঘনাই আৰু সস্তীয়া ৰূপত হ'বলৈ লৈছে বহুত বেছি দিনৰ কথা নহয় RGKR মেডিকেল কলেজত ছেকেণ্ড ইয়েৰ PGT আমাৰ সিনিয়ৰ হ'ব তেওঁৰ ধৰ্ষিত অৱস্থাত মৃত অৱস্থাত তেওঁক পাইছে নাইট ডিউটিৰ পিছত তাতকৈ আৰু দুখ লগা ঘটনা আমাৰ বাবে কিবা হ'ব পাৰেনে কিন্তু অতি দুখ লগাকৈ সেই নিউজটো মই এতিয়ালৈকে কোনো অসমীয়া নিউজত দেখা পোৱা নাই মোৰ খুবেই দুখ লাগিছে যে মই কোৱা নাই এইটো ঘটনা অসমত হোৱা নাই কিন্তু কোনোবা দিনাখন আমাৰ লগতো হ'ব পাৰে আমিও কোনো ফালৰ পৰা সুৰক্ষিত নহয় কিন্তু এনেকুৱা এটা নিউজ আমাৰ অসমৰ নিউজ চেনেলবিলাকে কিয় উঠোৱা নাই কি ৰখি আছে নেকি অসমত হ'ব এদিন আমি কৰিম এনেকুৱা নিউজ আমি প্ৰচাৰ কৰিম চাওক য'তেই হৈছে সেইজনীও আমাৰ ছোৱালী হয় মই ডক্টৰটো বাদেই দিয়ক কোনো ছোৱালীৰ লগত তেনেকুৱা ধৰণৰ ঘটনা হ'ব নালাগে আপোনালোকে যদি তেওঁৰ ৰিপৰ্ট চায় তেতিয়াহ'লে বহুত আচৰিত হৈ যাব চকুৰ পৰা তেজ ওলাই আছিলে এবডমিনত ইনজিউৰি আছিলে তেখেতৰ ভৰিত দুখ পাইছে ক'ত ক'ত দুখ পোৱা নাই তেওঁৰ ৰিব ভাঙিছে ইয়াতকৈ আৰু দুখ লগা ঘটনাও কিবা হ'ব পাৰেনে চাৰিটা কোঠালিৰে আমাৰো হৃদপিণ্ডই আছে মাৰিলে আমিও দুখ পাওঁ আমাৰো হাড় ভাঙে আমি ভগৱান নহয় আমাৰ মৃত্যু খুব একদম ইজি হৈ গৈছে সেয়া লাগে পুৰুষ হওক সেয়া লাগে মহিলা হওক মহিলা কোনোফালে সুৰক্ষিত নহয় আমি এনেদৰে সদায় মমবাতি জ্বলাই প্ৰটেষ্ট কৰিব অহা নাই তেওঁৰ যিটো মৃত্যু সেয়া সাধাৰণ মৃত্যু নাছিলে তেওঁৰ আত্মাই কষ্ট ভুগি আছে তেওঁৰ আত্মাৰ শান্তিৰ বাবে আমি যদিও মমডাল জ্বলাইছোঁ জ্বলোৱাৰ সময়ত এবাৰেই ভাবিছোঁ তেওঁৰ দোষীয়ে শাস্তি পাওক প্ৰকৃত দোষীয়ে শাস্তি পাওক কাৰণ এনেকুৱা ধৰণৰ ঘটনা আৰু দুবাৰ হোৱাটো নিবিচাৰোঁ যাতে ৰখি যাওক আকৌ 10জনী তেওঁৰ দৰে ভুগিবলগীয়া নহয় তাৰ কাৰণে ডক্টৰ প্ৰটেকশ্যন কিবা এক্ট আনক যাৰ বাবে ভয় খায় মানুহে ডক্টৰ এজনৰ ওপৰত পটককৈ কিবা এটা কৰিবলৈ আৰু কি ক'ম তেওঁৰ আত্মাই সদ্গতি লাভ নিজৰ কাৰণে আমিও দুখ পাওঁ কাটিলে তেজ ওলাই ভাঙিব পাৰে হাড় জোৰেৰে কোবালে চাৰি কোঠালে একোটা হৃদপিণ্ড আমাৰো আছে মৃত্যু কাতৰ যন্ত্ৰণাৰে চিকিৎসা আতুৰ মৰিয়া তৎকালীন চিকিৎসা বিচাৰি